মই প্ৰথমে মোৰ আগত বক্তৃতা দিয়া মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, বিদ্যুৎ শইকীয়া ডাঙৰীয়া আৰু প্ৰণৱ গোস্বামী ডাঙৰীয়াক নমস্কাৰ জ্ঞাপন কৰিছোঁ। লগতে আজি ইয়াত উপস্থিত হৈ থকা আমাৰ আইসকলক মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ মাজত আহিছোঁ আপোনালোকৰ কথাবোৰ শুনিবলৈ আৰু লগতে আপোনালোকৰ এই বিষয়ৰ লগত ময়ো সমৰ্থন জ্ঞাপন কৰিবলৈ আজি ইয়াত আহিছোঁ। দুই তিনিটা কথা মই বিশেষকৈ গুৰুত্ব সহকাৰে লৈছোঁ। প্ৰথম বিষয়টো হ'ল যে এই বিষয় মাত্ৰ এটা অঞ্চললৈকে সীমিত থাকিব নালাগে। চাৰিওফালে উজনি হওক নামনি হওক চাৰিওফালে আমি এনেকুৱা এটা সমস্যা আমি দেখা পাইছোঁ। দুৰ্ভাগ্যজনক কথা যে উচ্ছেদ কৰাটো চৰকাৰে নিজৰ এটা ব্যক্তিগত অধিকাৰ হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে। এনেকুৱা ব্যৱহাৰ কৰিছে যে তেওঁলোকে যে গোটেই ক্ষমতা যে পালে, এই ক্ষমতা পোৱাৰ পিছত এতিয়া তেওঁলোকৰ ইচ্ছামতে দুখীয়া মানুহক উচ্ছেদিত কৰিব আৰু আটাইতকৈ ধনী মানুহক সংস্থাপিত কৰিব। কোনো আইন নাই, কোনো নীতি নাই, নিজৰ মতে তেওঁলোকে কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে যদি এনেধৰণৰ চিন্তাধাৰা বিৰুদ্ধে যদি আমি মাত মাতিবলৈ বিচাৰো, তেতিয়া আমি সকলোৱে একগোট হ'ব লাগিব। সকলোৱে একগোট হ'ব লাগিব। কিন্তু আমাৰ অসমৰ সমস্যা মাত্ৰ গুৱাহাটীৰ সমস্যা নহয়, আমাৰ অসমৰ সমস্যা হ'ল আমি একগোট হ'ব লাগিব, নতুন চিন্তা কৰিব লাগিব। মই ভাল পালো যে আমাৰ প্ৰণৱ দাই ক'লে যে মাত্ৰ ভূমি পট্টা দিলে নহ'ব। এই কথালৈ ময়ো একমত। মাত্ৰ আমি পট্টা দিলো, পট্টা দিয়াত কি হ'ব? আমি কিছুমানক দিলো, বহুতক বঞ্চিত কৰি ৰাখিলো, সেইটোৱে হ'ব। আমি নিজৰ ইচ্ছামতে আমি পট্টা দিম। এই বছৰ 20 জনক দিলো, কেতিয়াবা 500 পৰিয়ালক দিলো, কিন্তু হাজাৰ হাজাৰ পৰিয়াল বঞ্চিত। ইয়াতে আমাৰ 1200 পৰিয়াল আছে। সেইকাৰণে ভূমি পট্টা দিয়াটো আমি সেই লোকে আমি নিজকে বান্ধি ৰাখিব নোৱাৰো। আইনবোৰ এমেণ্ড কৰিব লাগিব। আৰু আইন এমেণ্ড কৰাটো, আইনৰ ভিতৰত সলনি আনাটো ইমানো ডাঙৰ কথা নহয়। বিধানসভাৰ ভিতৰত আইন সলনি কৰা ইমানো ডাঙৰ কথা নহয়, যদি ইচ্ছা থাকে, যদি প্ৰতিষ্ঠা থাকে। বিধানসভাত আইন সলনি কৰিবলৈ কিনো লাগে? সংখ্যাহে লাগে। চৰকাৰ কেনেকে গঠন হৈছে? সংখ্যাৰ ওপৰত ভিত্তি কৰি চৰকাৰ গঠন হৈছে। তো যদি কিবা এটা আইন আনিব লাগে, তেতিয়া চৰকাৰৰ সংখ্যা আছে যে সেই আইন তেওঁলোকে পাছ কৰিব পাৰে। আইন আনা নাই নেকি? এইখন চৰকাৰ গঠন হোৱাৰ পিছত নতুন আইন তেওঁলোকে আনা নাই নেকি? আনিছে, নিশ্চয় আনিছে। তো তেতিয়াতো আমাক নুসুধিলে, আজি কিয় আমাক সোধা গৈছে? তো সেইকাৰণে এইখন চৰকাৰৰ সংখ্যা আছে যদি তেওঁলোকে আইনটো সঁচাকৈ সলনি কৰিব পাৰে। আৰু আমি কথা দিছো, আজি মই মাত্ৰ ভূমি পট্টা লৈ মই কথা কোৱা নাই। ভূমি পট্টা আমাৰ দিনতো দিয়া গৈছে, এতিয়াও চলি আছে, পিছতো চলি থাকিব। কিন্তু সঁচাকৈ আমি এনেকুৱা এটা আইন আনিব লাগিব যি আইন আমাৰ আটাইতকৈ আমাৰ দুখীয়া অঞ্চলৰ ৰাইজক সহায় কৰে। এনেকুৱা এটা আমি আইনত এটা আধুনিক আইন আমি আনিব লাগিব, সলনি কৰিব লাগিব। আৰু এই কথা কংগ্ৰেছ দলে যে কৰা নাই এনেকুৱাও নহয়।
যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ আছিল ল্যান্ড একুইজিশন আইন আমি আনিছো যে যদি কোনোবা এটা ডাঙৰ বিল্ডাৰে গাঁৱৰ দুখীয়া ৰাইজৰ পৰা মাটি লৈ উচিত মূল্য পাব লাগে সময় দিব লাগে ভূমি ক্ষেত্ৰত আমি নিজে আইন আমি আনিছো আৰু এই কাৰণে অলপ ধনী ধনী মানুহ আমাক বেয়া পায় আমাক ধনী মানুহে আমাক বেয়া পায় বিল্ডাৰসকলে আমাক বেয়া পায় যে কংগ্ৰেছে কি কৰে যে যিসকল মানুহ বেলেগ বেলেগ ৰাজ্যত আদিবাসীসকল বেলেগ ৰাজ্যত জংগলৰ মাজত থাকে আমি সেই আদিবাসীক নিজৰ ভূমি ৰক্ষা কৰিবলৈ আমি আইন আনো ফৰেষ্ট ৰাইট আইন আনো আমি ডাঙৰ ডাঙৰ কয়লা খনন কৰাৰ কোম্পানীৰ বিৰুদ্ধে ৰাহুল গান্ধী ডাঙৰীয়া নিজে গৈ মাত মাতে বেদান্তা ডাঙৰ এটা কয়লা এটা আমাৰ ডাঙৰ ফাৰ্ম তেওঁ বিৰুদ্ধে ৰাহুল গান্ধী ডাঙৰীয়া নিজে গৈ মাত মাতে বিৰোধিতা কৰে সেইকাৰণে আটাইতকৈ ধনী মানুহবোৰ আমাক অলপ বেয়া পায় আৰু আমাক ক্ষমতাৰ পৰা বাহিৰত ৰাখিবলৈ কাৰণে আজি বিজেপি দলটোক চন্দা দিয়ে চেনেলক চন্দা দিয়ে ৰাহুল গান্ধী ডাঙৰীয়াক বদনাম কৰে ইলেকশ্যনত বিজেপিয়ে যে আৰু পইচা খৰচ কৰিব পাৰে তাৰ কাৰণে আৰু চন্দা দিয়ে আৰু এতিয়া চন্দা দিয়া এটা নতুন আইনো বিজেপি দলে আনিলে যাৰ ফলত যে গোপনভাৱে যে চন্দা দিব পাৰে সকলোৱে এই ডাঙৰ ডাঙৰ কোম্পানীৰ মালিকৰ নামবোৰ ৰাজহুৱা হ'ব নালাগে এনেকুৱা আইনো আনিলে কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছো উচ্চতম ন্যায়ালয়লৈ যে তেওঁলোকে সেই ইলেক্টৰেল বণ্ডৰ আইন তেওঁলোকে বাতিল কৰিলে আজি এইখিনি কথা আমাক বিচাৰ কৰিব লাগিব আমাক এটা লক্ষ্য মনত ৰাখিব লাগিব যে আমি কি বিচাৰো আমি সুবিধা দিবলৈ বিচাৰো আহাবাৰ সঁচাকৈ যদি কংগ্ৰেছে ইয়াৰ পূৰ্ব যেতিয়া কেন্দ্ৰৰ চৰকাৰ আছিলে সঁচাকৈ এনেকুৱা এটা আইন আনিলে যি আইন আদিবাসী পক্ষত আছিলে যি আইন ভূমিহীন মানুহৰ পক্ষত আছিলে যি আইন আটাইতকৈ দুখীয়া মানুহৰ পক্ষত আছিলে যি আইনক চাই আটাইতকৈ ধনী মানুহে বেয়া পাইছে আকৌ এটা সুবিধা দিওঁ আকৌ এবাৰ সুবিধা দিম চাওঁ যেহেতু আমি কেন্দ্ৰতো 10 বছৰ দিলোৱে কেন্দ্ৰত 10 বছৰ দিয়াৰ পিছত এনেকুৱা একো আইন অনা নাই যি আইনে আমাক দুখীয়া মানুহৰ ভূমি ক্ষেত্ৰত ভূমিপট্টাৰ ক্ষেত্ৰত কিবা সহায় কৰিছে ইয়াতো আমি ৰাজ্যত আমি দেখা পালো ৰাজ্যতো আমি তেওঁলোকক দুবাৰকৈ সুবিধা দিলো এতিয়ালৈকে যে কিবা এটা আইন আনিব মানুহৰ বিশ্বাস নাই এতিয়া বৰ্তমান বিজেপি দলৰ নতুন চিম্বল বিজেপি দলৰ মইতো কৈছো আপোনালোকে নতুন চিম্বল লৈ লওক পদম ফুলটো বাদ দিয়ক পদম ফুলটো লৈ আপোনালোকে পদম ফুলটো কিয় প্ৰদূষিত কৰিছে বিজেপি দলৰ নতুন চিম্বল হ'ব লাগে বুলডোজাৰ বিজেপি মানে বুলডোজাৰ